তুই ভাই মানু ও ভাই কি নিউজ লেভেল মানু গাইস কি বোকা দেখছি না হিলা সব মানে বোকা বানি একদম তো গাইস দুবে তো মারিলো একটু নামেলি ধরে দেখা দা গাইস আমি মানে তে স্যান্ডেল লসলো তো বলবো গাই নে ওমবা স্যান্ডেল শুরু করে তো হে গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল তো গাইস আজি এসি দেওবাৰ আজি আকৌ স্পেশাল নাই আৰু কালি এসি সোমবাৰ यानी কি শাওন মাহৰ দ্বিতীয়টো সোমবাৰ তো গাইস আমি যাম এবাৰ বলবমত তো আজি ৰাতিৰ পাই যাম মানে আজি যেহেতু দেওবাৰ তো সোমবাৰে কালি সোমবাৰ হ'ব তো সোমবাৰ হলে আজি ৰাতি 12টাতে যাম আমি পানী ঢালিবৰ কাৰণে তো কালি মানে 12টাৰ পিছত সোমবাৰ পৰব না তো 12:10 মানত আমি গধূলি যাম তো খানা চানা খাম আমি আজি তো একদম ধুনীয়াকৈ আপোনালোকক সব বস্তু দেখাব চেষ্টা কৰিম তো ভিডিঅ'টো একদম কন্টিনিউ কৰি থাকক চলি গেলে ফুটবল খেলে আছে ৰাতিপুৱাই তো ধুনীয়াকৈ খেলা চেলা চাই আমি একদম আহিলোঁ এই এতিয়া মই যাই আছোঁ মানে জিমত তো জিমত মানে আজি গধূলিলৈ যোৱা কথা আছিল কিন্তু গধূলি আৰু এই বেলপাত ফুল এইগিলা চিঙব লাগব না সেইকাৰণে মানে ৰাতিপুৱাই লৈ জিমটোত আজি তো জিমত লাগ পাই আছোঁ ৰ'বক চাইকেল লৈ আছোঁ গাইছ কি দিন বস্তি দেখছি না গাঁৱত চলি চাইকেলেই জীৱন সেইকাৰণে ধুনীয়াকৈ থৈ দিলোঁ তো বাকী জিম আহি পালোঁ আমি তো এতিয়া এক্সাৰচাইজ কৰোঁ তো গাইজ জিমৰ পৰাই আহিলোঁ তো গাইজ মানে জিমত ভিডিঅ'টো দেখাব খুজিছিলোঁ তো মানে মোবাইলটো চুইচ অফ হৈ গ'ল তো আৰু চাৰ্জ আৰু নিয়া নাছিলোঁ তো চাৰ্জ দিব নোৱাৰিলোঁ তো এতিয়া ঘৰত আহি পালোঁ তো এতিয়া বেলপাত চেলপাতো ছিঙিম মানে আমি তো মানে প্ৰথমে অলপ কেৰাম খেলি লওঁ যিহেতু এতিয়া 8টামান বাজিল কেৰাম চেৰাম খেলাই কিনে ধুনীয়াকৈ বেলপাত চেলপাত ছিঙিম চব দেখাম আপোনালোকক অ' ভাই আকৌ দেখা নাই ভাই সেই ৰাস্তাটো দেখছি নে বঢ়িয়া হৈ আছে এতিয়া ভাল কৰাই নাই মানে আমি কেৰাম চেৰাম লৈ ল'লোঁ তাৰফালে গুচি আছে মইদা আছে তোমার খেলা গরম হো না আজি গরম মানে গরম হয় খালি ফেলা কি হবো সব খালি ফেলা হয় নীল দিবি দেশের আমার বলে নীল দিব দেশের চাও ভাবিছেন তো কি হয় নীল হলে মারে ওরি এনে তো খাওয়া পারে তো জয় এনেতেই জয়ছিল মানে এই জয় ধরি হারি জয় বেনুল্লু ভাই নেখলা আর কাকে তো গাইস কেরাম সেরাম খেলা হল আমার এতিয়া বর্তমান এতিয়া অলপ বেলপাত ছিঙো বেলপাতারে ফুল ছিঙ বের আছে তো রাতি মানে এগুলা চেল মানে বেলপাতারে ফুল এগুলা আনবে নালাগে তো তথাপি উপায় নাই আমি আনিম এতিয়া বঢ়িয়া এডাল বেলগাছ আছে তো ভালেই হ'ল বেলগাছৰ কাষত এনে ফুলো আছে তো প্ৰথমে ফুল কেইটা মানে ছিঙি লওঁগে তো বঢ়িয়াকৈ ছিঙি লওঁ ৰাতিৰ কথা না সাপ চাপ থাকবেও ৰেহাব নানে একদম চুলখিনি ধুনীয়াকৈ ল'লোঁ তো এতিয়া বেলপাতখিনি ছিঙি লওঁ আমি আগে চাকচোন এতিয়া মোক বিছে দেখলে কয় এইগিলা চাকচোন কি এইগিলা বেলটো হাতত অ' ভাই কি এইগিলা দেখছি না এইগিলা গোটাই বিচাৰ চানা গাইছ গোটাই বিচাৰ চানা এইগিলা এই আকৌ দিনাৰ আৰু তো বেলপাত আৰু ফুল লৈ আহিলোঁ তো ঘৰত থ'ব নোৱাৰি না এইগিলা বস্তু তো মন্দিৰৰ ভিতৰতে থৈ দিওঁ বঢ়িয়াকৈ থৈ দিলোঁ তো গাইজ ফাইনেলি 12টা বাজি গ'ল তো ধুনীয়াকৈ একদম বলব মছলা নহয় তো কমলা কালাৰৰে তো বলব মছলা যিহেতু নাই তো এনেকৈ পিন্ধিলোঁ আৰু তো বৰ্তমান লাইট চাইট অফ কৰি দিলোঁ যিহেতু বেলৰ পাতখিনি আৰু এই ফুলখিনি তাতে থৈছিলোঁ মন্দিৰ সেইখিনি লৈ কিনে ডাইৰেক্ট যাই থাকোঁ ইয়াতে আসি বাকী ফুল আৰু বেলপাত যাব ওলালোঁ এতিয়া পুৰা মানে ইয়াতে মন্দিৰত ৰখি আছে তো আসি বোলে তো মই তাকে যাই থাকোঁ শুদ্ধ ভৰি একদম তো গাইজ চেণ্ডেল নিব পাৰি বাট চেণ্ডেল যে নিলে পুখুৰী চুখুৰী নামি থাকিম এইগিলা য'ততে মানে চেণ্ডেলটো নিদিলোঁ আৰু তো একদম তাতে লাগ পাই আছোঁ তো মোৰ লগত আৰু দুটামান চলি আছে ন ঘৰত গিলা মানে বলবম হ'ব তে আজি বলবম যাম বঢ়িয়া ভাত চাত খাইছ নেকি ভাত খাবা নেকি কি কথা কৈ এনে বেলেগ খোৱা নাই ৰাতি অলপ খাইছো দিনত 80 মান গাল ওলাইছি এতিয়া আৰু কিয়া তো গাইজ ধুনীয়াকৈ ওলাই আহিলোঁ তো এতিয়া ডাইৰেক্ট যাই থাকোঁ বলবম গ'লি তো প্ৰথমে তেল অলপ মাৰি ল'ব গ'লে ইয়াতে তো তেল অলপ ভৰি লওঁ ইয়াতে তো মই মানে ঘৰৰ পৰাই বেলপাত অলপ কমকৈ আনিছিলোঁ না তো ইয়াতে মানে বেলু গাছ দেখা পাইছোঁ তো বেলপাত ছিঙি লওঁ ছিঙি আছে একদম এইটো মন্দিৰতো মানে সেৱা চেৱা দিয়ে বাৰু দেৰিকৈ আহিম এইটোত তো ছিঙি লওঁ আমি বেলুৰ পাছত ছিঙি লোৱাতেও বলবম
এইগিলা খোজকাঢ়িও আছে মানুহবিলাক গাড়ীত যাই আছে এইগিলা মানুহ খোজকাঢ়িও যাই আছে তো গাইজ ফাইনেলি আহি পালো আমি নদীটোৱে ভাই মানুহ ভাই কি বিউটিফুল মানুহ আছিল গাইজ তাকচোন পৰিৱেশটো চব ছাতি চব মানুহ ভাই গাড়ীৰ লাইন ওতে দোকান চব আছে ডাঙৰ হৈ আছে ন এই পাগলীয়া শিৱ মন্দিৰ বুলি আছে পাগলীয়া এইফালেও আমি জাগা তো গাড়ী চাড়ী ধুনীয়াকৈ থৈ দিব এনে বঢ়িয়া ঘৰৰ পৰা আমি খতিও লৈছিলোঁ ধূপ আছে খতি আছে বঢ়িয়া আমি নামি দিলোঁ এতিয়া যাই থাকোঁ দাদা আহিলি এইবোৰ ভাই মানুহ গাইছো ভাই একদম ইফালে আছে এফালেও মানুহ দলং ওপৰৰ পৰা চাই আছে মানুহে ভিক্ষা কেনেকুৱা ইফালেও মানুহ এফালেও মানুহ বঢ়িয়া এইগিলা শিৱ মন্দিৰ বনাই আছে গাইছ কি বোকা দেখছি না সেইগিলা চব মানে বোকা পানী একদম তাতে গা ধুব লাগব ক'ত গা ধুই আছে ভাই আচলতে বোকা আগলে দুনিয়াৰ বোকাখনত গা ধুই আছে এতক চাচোন কেনেকৈ উৎপাত কৰিছে বোকাখনত এই ইয়ে ভাই এক চাকচোন এক ও গাইছে তো চবে বনাইছে দেখছি এগুলা মাটিৰে মূৰ্তি এটা বনাই আছে ও ভাই কেনেকৈ বনাইছে এগুলা বাপৰে এগুলা দুনিয়াৰ পানী তথাপিও আছে দেখছি না ভাঙি যোৱা নাই ইয়াতে আৰু কি কৰি আছে গাইছ গাইছে এইটো আমি মাটিৰে মানে সেই মূৰ্তি এটা বনাইছি লগাটো তো ধুনীয়াকৈ আমাৰ বনাব ষ্টাৰ্ট হৈ গ'ল তো মাটিৰে মানে বনায় তো নদীৰ পৰা বালা আনিছোঁ আমি তো বালা আনি কিনে ধুনীয়াকৈ বনাই আছোঁ এতিয়া বলব নদীত নামি আছোঁ ইয়াতো আছে ইয়াতে মানে খতি চতিও লৈ আহিছিল ইউ আনছি তো গাইছ ডুব এটা মাৰি লওঁ ডুবটো নামিলে আধৰুৱা হৈ থাকে না কাৰ দহি ধৰ পানী বল বম মানুহৰ ভিক্ষা চাই তো ধুনীয়াকৈ মহ ছাতি লগাই দিলোঁ তো শিৱ বাবাৰ নামত বল বম ধুনীয়াকৈ আমি পূজা কৰিলোঁ তো মানে গা চা আমাৰ লেপটা দেখিলে আৰু ক'ত ধুই লওঁ আৰু ক'ত ধুই লওঁ মানে নেক্সট আৰু এটা মন্দিৰ আছে তো তাতেও যিহেতু ছাতি দিব লাগিব বালা চালা আছিলে আৰু অলপ ধুই লওঁ গাটো কি প্ৰকাম শিৱ মূল্য ও ভাই যোনেও বনাইছে চেলো একদম বা গাইছ আমি মানে এতিয়া চেণ্ডেল লৈছিলোঁ তো চাচোন বলবমক আহি কিনে গম পাই চেণ্ডেল চুৰ কৰে এ ভাই কি মানুহ নাতে গাইছ বলবমত আহি কিনে চেণ্ডেল চুৰ কৰিছে ভাই ইয়াতে দেখছি না বক্স চক্স লৈ বা এগিলা এই লাগে এগিলা এনজয় লাগে গাইছ বলবম হলে জুবিন দা আছে হনুমান তো মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত ঘেন্টা ক্ষতি নকৰোঁ জয় জুবিন দা গাইছ এফালে জুবিন দাৰ নাম লওঁতে জুবিন দা ষ্টাইল আহি গ'ল জুবিন দা একদম মেইন মানুহ জয় জুবিন দা তিৰি মানুহগিলাও আহি গৈছে দেখি না তিৰি পাৰ চলিৰ পাৰ চব আছে এই মানুহ আহি আছে ইয়াৰ পৰা কমপ্লিট হৈ গ'ল এতিয়া ঘৰত গ'লে যাই থাকোঁ আমি মানুহ চানুহ চাব পাৰে চব একদম ঘৰত গ'লে যাই থাকোঁ গাইছ তো ঘৰত লগ পাই আছোঁ ৰ'ব দুই এখন মান ক'বা আছে মানে কিবা চাই থাকক গাইছ ঘৰ আহি পালোঁ তো গাইছ ঘৰত যে আহি কিবা ক'ম বুলি ভাবিছিলোঁ আকৌ ক'বাৰ নাই গাইছ এই ভাই যাবি একবাৰ গম পাইছা না ঘৰত থকাতকৈ 12টাত উঠি কিনে একবাৰ পাগলদিয়া নদীত বলবম কৰিব যাবি একদম বেলেগ এটা ফিল এটা আহে তো আজিলৈ ভিডিঅ'টো ইমান মানে আছিল ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু এডক